সাধাৰণতে ফিমেল ফিমেল বেছি প্ৰভাৱিত হয় এইটো বেমাৰৰ কাৰণে। কাৰণ কিয় হয়, যিহেতু বোনছ বা আমাৰ কেলচিয়াম এইবিলাক বা আমাৰ তেখেতলোকৰ যোনটো লাইভলিহুড বা লাইফ ষ্টাইলটো যোনটো থাকে ফিমেলৰ, মেল কমপ্লিটলি বেলেগ হয়। কিছুমান হৰমন এফেক্টিং কৰে, যেনেকে ধৰক আপোনাৰ প্ৰেগনেঞ্চিৰ সময়তে যিহেতু আমাৰ ফিজিঅলজিকেল চেঞ্জেছ কিছুমান দেখা পোৱা যায় দেহত, যেনেকে ধৰক হৰমনেল ইমবেলেঞ্চ বা বনৰ ডেঞ্চিটি, এইবিলাক বস্তু অলপ ইমবেলেঞ্চ হৈ যায়, যোনটো কাৰণে বন ডেঞ্চিটিটো কমি যায়। আৰু যেনেকে ইষ্ট্ৰজেন হৰমন, যোনটো আমাৰ বন ডেঞ্চিটি প্ৰভাইড কৰে ফিমেলৰ তাত বেছি, এনেও ফিমেলৰ তাত কম থাকে মানে আফটাৰ মেন'পজ, মানে যেতিয়া মেনষ্ট্ৰুৱেল চাইকেলটো বন্ধ হৈ যায়, তেতিয়া সেই হৰমনটো কমকে প্ৰডাকশ্যন হয়, যোনটো জেনেৰেলি ফিমেলৰ তাত বন ডেঞ্চিটিটো প্ৰভাইড কৰে। ত' আফটাৰ চাম টাইম, মানে ধৰক 45 বা 50 ইয়াৰ্ছত যেতিয়া মেন'পজ একুৱাৰ্ড কৰি লয় এজন ফিমেলে, তেতিয়া মানে এই বনছ হওক বা মাস্কুলাৰ স্কেলেটেল ডিছঅৰ্ডাৰ বা জইণ্টৰ প্ৰব্লেম বেছিকে দেখা পোৱা যায়, মোৰ প্ৰন টু ফিমেল।